হাহাকাৰ বিগ ব্ৰেকিং নিউজ বিচাৰিছোঁ এই মুহূৰ্তত ৰাজ্যৰ এখন বিদ্যালয়ত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে দুপৰীয়াৰ মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলৈ লৈছিল ছাত্ৰ ছাত্ৰীসকলে আৰু খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে মুহূৰ্তত বহুতো ছাত্ৰ ছাত্ৰী আৰু লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে এতিয়া ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত চলাইছে মুহূৰ্তত ষ্টাৰ চিভিল প্ৰিজেন্স টাইম এইট বিগ ব্ৰেকিং এই মুহূৰ্তত চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ভয়ংকৰ বিষক্ৰিয়াৰ ঘটনা এখন বিদ্যালয়তে ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পাছতে হাহাকাৰ লাগিছে খাদ্য খোৱাৰ পিছতে অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী অৰ্ধ শতাধিক শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে কণী আৰু লাও তৰকাৰী খোৱাৰ পিছতে অসুস্থ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল আৰু হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে অভিভাৱক উপস্থিত হৈছে এতিয়া চিকিৎসালয়ত মঙলদৈৰ নিকটৱৰ্তী বাঘপৰি গান্ধী প্ৰাথমিক স্মৃতি প্ৰাথমিক বিদ্যালয় এই ঘটনা সংঘটিত হৈছে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছতে বিদ্যালয়খনত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু হাহাকাৰ লাগিছে এতিয়া বিদ্যালয়খনত আজিৰ আহাৰত আছিল কণী দালি আৰু পানীলাও তৰকাৰী আৰু খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী আক্ৰান্ত শিক্ষাৰ্থীসকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসালয়খনত এতিয়া হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে অভিভাৱকসকল এতিয়া চিকিৎসালয়খনত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ গৈ আছোঁ খাদ্যত বিষক্ৰিয়াৰ পিছতে অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক শিক্ষাৰ্থী হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ গৈ আছোঁ এখন বিদ্যালয়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মঙলদৈৰ এখন বিদ্যালয়তে ঘটনা মঙলদৈৰ বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়তে ঘটনা সংঘটিত হৈছে দুপৰীয়াৰ মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলৈ লৈছিল ছাত্ৰ ছাত্ৰীসকলে আৰু সেই সময়তে এই ঘটনা সংঘটিত হৈছে খাদ্যত বিষক্ৰিয়া হৈ পৰে প্ৰত্যেক দিনাই মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলৈ লোৱাৰ নিচিনাকৈ আজিও গ্ৰহণ কৰিবলৈ লৈছিল খাদ্য আৰু সেই সময়তে খাদ্যত বিষক্ৰিয়া হৈ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী বৰ্তমান অসুস্থ হৈ পৰিছে আৰু ইয়াৰ পিছতে লাগিছে হাহাকাৰ লগে লগে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে অভিভাৱকসকল চিকিৎসালয়ত উপস্থিত হৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছে টাইম এইটৰ দৰ্শকক মঙলদৈ এখন প্ৰাথমিক বিদ্যালয়ত হাহাকাৰময় অৱস্থাই বিৰাজ কৰিছে বৰ্তমান অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে খাদ্যত বিষক্ৰিয়াৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অভিভাৱকসকল বৰ্তমান হাস্পতালত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছে এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক দেখুৱাইছে খাদ্যত বিষক্ৰিয়াৰ ফলতেই এতিয়া অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী কান্দোনত ভাগি পৰিছে এতিয়া অভিভাৱকসকল কান্দোনত ভাগি পৰিছে হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে এতিয়া উত্তপ্ত পৰিস্থিতি চিকিৎসালয়ৰ চৌহদত দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছে বিদ্যালয়খনত ঘটনাৰ পিছতে এতিয়া আৰক্ষীয়ে বৰ্তমান বিদ্যালয়খন বন্ধ কৰি দিছে তলা লগাই দিয়া দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ছাত্ৰ ছাত্ৰীসকলক আৰু চিকিৎসালয়ত ভয়ংকৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে পৰিৱেশ অভিভাৱকসকল চিকিৎসালয়ত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু মঙলদৈ নিকটৱৰ্তী বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী আক্ৰান্ত হৈ পৰিছে এতিয়া খাদ্যত বিষক্ৰিয়া হৈ এতিয়া অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন খোৱাৰ পাছতে অসুস্থ হৈ পৰে ছাত্ৰ ছাত্ৰীসকল মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে তেওঁলোকক সুস্থ কৰি তোলাৰ বাবে কিন্তু চিকিৎসালয়ত অভিভাৱকসকল উপস্থিত হৈছে শিক্ষাৰ্থীসকলৰ অভিভাৱক আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত বিষক্ৰিয়া হৈ পৰে খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক শিক্ষাৰ্থী আমি দৃশ্যাংশ দেখুৱাই আছো শিক্ষাৰ্থীসকলৰ দুপৰীয়াৰ আহাৰত আছিল কণী দালি পানীলাও তৰকাৰীৰ সৈতে দুপৰীয়া আহাৰ তেওঁলোকৰ আহাৰ দিয়া হৈছিল আৰু খাদ্যত বিষক্ৰিয়া হৈ পৰে আৰু খাদ্যত বিষক্ৰিয়া হৈ পৰে তাৰ ফলত অসুস্থ হৈ পৰে লগে লগে অসুস্থ হৈ পৰে অৰ্ধ শতাধিক শিক্ষাৰ্থী অসুস্থ হৈ পৰে তেওঁলোকক চিকিৎসালয়লৈ তৎক্ষণাত প্ৰেৰণ কৰা হৈছে বৰ্তমান চিকিৎসকে তেওঁলোকক সুস্থ কৰি তোলাৰ প্ৰয়াস কৰিছে কিন্তু ঘটনাৰ পাছতে এতিয়া চিকিৎসালয়ত দেখিবলৈ পোৱা গৈছে অত্যাধিক ভিৰ দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে অভিভাৱকসকলে ক্ষোভত ফাটি পৰিছে আৰু কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে খং ক্ষোভ আৰু কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে অভিভাৱকসকলে আৰু বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া তেওঁলোকে
গজৰি উঠা দেখিবলৈ পোৱা গৈছে। আমি বিশ্বাস কৰি কৈছোঁ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজন, দুপৰীয়াৰ মধ্যাহ্ন ভোজনত আছিলে কণী, লাও আৰু দাইল দিছিলে তেওঁলোকক, আৰু সেয়া খাই তেওঁলোক অসুস্থ হৈ পৰে, খাদ্যত বিষক্ৰিয়া হৈ পৰে। ঘটনাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়, বিদ্যালয়খনত উপস্থিত হয় আৰু তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকক সুস্থ কেনেদৰে কৰি তোলা যাব তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে মঙলদৈত অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে আপ্ৰাণ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এই মুহূৰ্তত চিকিৎসালয়ৰ চৌহদত, চিকিৎসালয়ৰ ভিতৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। অভিভাৱকসকল যিহেতু চিকিৎসালয়ত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। মঙলদৈৰ নিকটৱৰ্তী বাঘপুৰী গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত এক ঘটনা সংঘটিত হৈছে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত বিষক্ৰিয়া হৈ পৰিছে। অৰ্ধ শতাধিক শিক্ষাৰ্থী অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ঘটনাৰ পাছতেই যে হাহাকাৰ লাগিছে। বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ খাদ্যত বিষক্ৰিয়া হৈ পৰিছে। লাও দিয়া হৈছিল, দাইল, লাও আৰু কণী তেওঁলোকক আজি মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰত তেওঁলোকক দিয়া হৈছিলে আৰু ৰান্ধনীয়ে তেওঁলোকক তৈয়াৰ কৰি খুৱাইছিলে। কিন্তু খাদ্যত বিষক্ৰিয়া হৈ পৰিছে। খাদ্যত বিষক্ৰিয়া হৈ তেওঁলোক অসুস্থ হৈ পৰে আৰু অসুস্থ হৈ পৰাৰ ফলতে কিছুলোকে বমিয়াবলৈ আৰম্ভ কৰিছিলে আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে চিকিৎসালয়ত তেওঁলোকে ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। ক্ষোভত থাকি পৰিছে এতিয়া অভিভাৱকসকল আৰু হাহাকাৰময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দৃষ্টান্ত দেখুৱাইছো আমি মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ হৈ পৰে, হঠাৎ অসুস্থ হৈ পৰে। স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে বৰ্তমান চিকিৎসালয়খনত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় ৰাইজে দাবী জনাইছে এটা কৰ্তৃপক্ষক জবাবদিহি কৰাৰ কথা কৈছে তেওঁলোকে, কাৰণ খাদ্যত বিষক্ৰিয়া হৈ পৰিছে। খাদ্যত বিষক্ৰিয়াৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে। অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি বিশ্বাস কৰি কৈছোঁ ঘটনাৰ পাছতে অভিভাৱকসকল এতিয়া চিকিৎসালয়ত প্ৰৱেশ কৰিছে। উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিশ্বাস কৰি কৈ আছোঁ চিকিৎসালয় অসামৰিক চিকিৎসালয়ৰ দিচাংশ মঙলদৈ অসামৰিক চিকিৎসালয় তেওঁলোকক ঘটনাৰ পাছতে ভৰ্তি কৰোৱা হৈছে। ততাতৈয়াকৈ লৈ যোৱা হৈছে। তেওঁলোকক কেনেদৰে সুস্থ কৰি তুলিব পাৰি তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে চিকিৎসকৰ ফালৰ পৰা। ঘটনাৰ পাছতে হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। মধ্যাহ্ন ভোজনৰ প্ৰত্যেক দিনাই মধ্যাহ্ন ভোজন যিহেতু গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলে, দৈনিক তেওঁলোকৰ দুপৰীয়াৰ আহাৰ দিয়া হয়। কিন্তু আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁতেই এই ঘটনা সংঘটিত হৈছে আৰু লাওৰ সৈতে দাইল, লাও আৰু কণী তেওঁলোকক দিয়া হৈছিলে। মধ্যাহ্ন ভোজনৰ দুপৰীয়াৰ আহাৰত তেওঁলোকক দিয়া হৈছিলে। কিন্তু খাদ্য খোৱাৰ পিছতে খাদ্যত বিষক্ৰিয়া হৈ পৰে। তেওঁলোকে বমিয়াবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাথা কেৱল হয়, বমিয়াবলৈ আৰম্ভ কৰে, অসুস্থ হৈ পৰে, পেটৰ বিষত তেওঁলোকে থাকিব নোৱাৰা হৈ পৰে আৰু তাৰ পাছতেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। লগে লগে তেওঁলোকক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে অভিভাৱকসকলে চিকিৎসালয়ত প্ৰৱেশ কৰিছে। চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। চিকিৎসালয়ত বিদ্যালয়খনৰ চৌহদৰ স্থানীয় ৰাইজ উপস্থিত আছে, অভিভাৱকসকল উপস্থিত আছে আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। মঙলদৈত এই ঘটনা বিশ্বাস কৰি কৈছোঁ মঙলদৈতে অসুস্থ হৈ পৰিছে এতিয়া শিক্ষাৰ্থীসকল। অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰা দেখিবলৈ পোৱা হৈছে। হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে মঙলদৈ চৰকাৰী বিদ্যালয়ত উপস্থিত হৈ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে তলা লগাই দিছে, বিদ্যালয়খনত তলা লগাই দিছে, তদন্ত আৰম্ভ কৰিছে কি কাৰণত এই ঘটনা সংঘটিত হৈছিলে। খাদ্যত তেওঁলোকে এতিয়া খাদ্য পৰীক্ষা কৰিব। খাদ্যত বিষক্ৰিয়া হৈ পৰিছে। খাদ্যত বিষক্ৰিয়াৰ ফলতেই ঘটনা সংঘটিত হৈছে আৰু বিদ্যালয়ৰ যে প্ৰধান শিক্ষক আছে, প্ৰধান শিক্ষকক এতিয়া জেৰা চলাব আৰক্ষীৰ ফালৰ পৰা। চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ভয়ংকৰ বিষক্ৰিয়াৰ ঘটনা। অৰ্ধ শতাধিক শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে। হাহাকাৰ পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে। মঙলদৈ চৰকাৰী বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। খাদ্যত বিষক্ৰিয়া হৈ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰিছে। তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসালয়ত এতিয়া তেওঁলোকক চিকিৎসা চলাই থকা হৈছে। হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত। যিসকল অভিভাৱক আছিলে অভিভাৱকসকল উপস্থিত হৈছে চিকিৎসালয়ত আৰু স্থানীয় ৰাইজ উপস্থিত হৈছে। প্ৰধান শিক্ষকৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভত থাকি পৰিছে। প্ৰধান শিক্ষকক জবাবদিহি কৰাৰ বাবে তেওঁলোকে দাবী জনাইছে। কি কাৰণত এই ঘটনা সংঘটিত হ'ল? খাদ্যত
তেওঁলোকে বিষক্ৰিয়া হোৱাৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ওলাইছে বিদ্যালয় মধ্যাহ্ন ভোজনত ভয়ংকৰ বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। খাদ্য খোৱাৰ পাছতে অসুস্থ হৈ পৰিছে অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী। কণী আৰু লাও তৰকাৰী খোৱাৰ পাছতে অসুস্থ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। মঙলদৈ নিকটৱৰ্তী বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত এই ঘটনা। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছতে বিদ্যালয়খনত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কণী দালি আৰু পানীলাও তৰকাৰী আছিলে। আজিৰ খাদ্য খোৱাৰ পাছতে হঠাৎ বমিয়াবলৈ আৰম্ভ কৰে। হঠাৎ পেটৰ বিষত থাকিব নোৱাৰা হয় ছাত্ৰ ছাত্ৰীসকল। তাৰ পাছতে তেওঁলোকক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসালয়ত তেওঁলোকক কেনেদৰে সুস্থ কৰি তুলিব পাৰে তাৰ বাবে চেষ্টা চলাইছে চিকিৎসকসকলে। কিন্তু চিকিৎসালয়খনত খবৰ লাভ কৰাৰ পাছতে এতিয়া অভিভাৱকসকল উপস্থিত হৈছে, স্থানীয় ৰাইজ উপস্থিত হৈছে আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। সমগ্ৰ ঘটনাখনৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আমাৰ এটা ভাষ্য হৈ পৰিছে, ভাষ্য এই মুহূৰ্তত আগবঢ়াইছে। বনালে বাৰু ৰান্ধনীয়ে। তাৰপিছত আমি লেজাৰত সিহঁতক 12:10 মানত আমি মানে আহি ঠিক মানে ভিতৰত সোমাইছোঁ। 3-4 মিনিটমান হৈছে আৰু তেতিয়া মোৰ ৰান্ধনীয়ে মানে মাতিব আহিলে, বাইদেউ আহকচোন। আজি হেড ছাৰ নাই বাৰু, তেওঁ লিভত আছে। গ'লো যাই পেলাই কৈছে, বাইদেউ তিতা পাইছে বোলে দালিটো, মানে বাচ্ছাই ভাত খোৱা নাই। মই কৈছোঁ হয় নেকি? তাৰপিছত এনেকৈ যে মই ৰান্ধনীও খালে, মোৰ অকণ মুখত দি হয়। তাৰপিছত মানে কিহৰ কাৰণে হ'ল? তাৰপিছত কি দিছিলা দাইলত? মই এনেকৈ কৈছোঁ অমিতা দিছিলা নেকি? কৈছে নাই বাইদেউ, লাও দিছিলোঁ। লাওটো মানে বাকলি গুটিখিনি কাটি থৈ দিয়া আছিলে, সেইখিনি তেওঁ খালে। কৈছে এইটোত বাইদেউ লাওটোত লাগিছে একদম। তাৰপিছত মই কৈছোঁ তেতিয়াহ'লে নালাগে আৰু ভাত খাব নালাগে, ল'ৰা ছোৱালী বন্ধ কৰি দিয়া আৰু নিদিলা ভাত। তাৰপিছত বন্ধ কৰি দিলে, খোৱাবিলাক অলপ লোৱাবিলাকো পেলাই দিলে। এই 2-4টাই প্ৰথমতে যে লৈছিলে সিহঁতে অকণমান খালে, তাৰমানে 2-4 কৰা হয়তো এনেকৈ খালে নেকি। তাৰপিছত আহি পেলাই অফিচ ৰুম পাইছোঁ, আকৌ ছাৰ দুজনমান বাহিৰত গৈছিলে চাহ খাবলৈ, সিহঁতো আহিলে। আহি পেলাই সিহঁতো মানে ঠিক এনেকৈ কৰোঁতে দুটা মানে কান্দিব ধৰিছে, পেট বিষাইছে বুলি। তাৰপিছত আমি চবেই লগ হৈ পেলাই মোক হস্পিটেল লৈ যোৱা, ইয়াতে কিবা এটা ইফাল সিফাল হ'লে ভয় লাগিব। তাৰপিছত 4-5জন আমাৰ মেল টিচাৰ আছে, চবেই এনেকৈ 2-3জনকৈ বাইকত উঠাই, তাৰপিছত ই ৰিক্সা মাতিলোঁ আমি। ই ৰিক্সাটো লৈ পেলাই বাচ্ছাবিলাক হস্পিটেলত লৈ যোৱা গ'ল। এনেকৈ 15-20টামান হ'ব নেকি বাচ্ছা আৰু হস্পিটেলত লৈ গ'ল। লৈ যোৱাৰ পিছত আমি থাকিলোঁ ইয়াতে, কিন্তু মানে গোটেই গাৰ্জেনখিনি আৰু চবেই নহয় বাৰু, কিছু অলপ আঁতৰৰ পৰাও আহি এটা মানে এটা হুলস্থুলীয়া পৰিৱেশ আৰু মাষ্টৰনী মানে সেয়া কণে ৰান্ধনী স্কুলত জিতে অমুক তমুক এনেকুৱা ধৰণৰ কথা আৰু। তাৰপিছত আমাক এই পুলিচ ফ'ৰ্চ আহিল বাৰু, আহি আমাক ভিতৰত আহিব দিলে। ভিতৰত থাকিলোঁ। তাৰপিছত একে চকী টকীবিলাক দলিয়ালে, কাঁহী চাহীবিলাক দলিয়ালে, সেইখন ভাঙি পেলাই তাতে পেলাই থ'লে। টিঙত মানে কিবা মাৰিলে, হেৰি কৰে আৰু স্কুল ভাঙে। মধ্যাহ্ন ভোজনত যি খাদ্য দিয়া হয়, প্ৰায় 12মান বজাত খাদ্য দিয়া হৈছিল। আৰু সেইখন স্কুলতে মোৰ ভতিজা আছে আৰু ভাতিজিও আছে। তেওঁলোকে কোৱা মতে মানে যি দালি দিছিল, দালি আৰু ভাত দিছিল। আৰু দালি ভাত দিয়াৰ পিছত অলপ খোৱাৰ পিছতে মানে পেটৰ বিষ আৰম্ভ হৈ গৈছে লাহে লাহে আৰু বমি। তাৰপিছতে মানে এটা হুলস্থুল পৰিৱেশ সৃষ্টি হয়। তাৰপিছত সেই ছাত্ৰ ছাত্ৰীবিলাকক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এতিয়ালৈকে চিকিৎসা প্ৰদান কৰি আছে। পিছলৈ কি হয় এইটো পিছত গম পোৱা যাব। আৰু যিখিনি ছাত্ৰ ছাত্ৰী ইয়াতে অনা হৈছে প্ৰায় 50জনৰ ওপৰত হ'ব। প্ৰায় বাকৰি গান্ধী স্মৃতি হেডমাষ্টাৰ কোন আছিল? নাছিৰুদ্দিন জনামতে নাছিৰুদ্দিন আছিল হেডমাষ্টাৰ। এতিয়ালৈকে আহি আছে। সকলো সংকটজনক অৱস্থাত বুলিয়ে ক'ব লাগিব। 12জন ছাৰ আছে, তাৰ ভিতৰত এজনে আমি হেড ছাৰক এতিয়ালৈকে দেখা পোৱা নাই। তেওঁ অহা নাই এতিয়ালৈকে, আমি বৰ্তমান দেখা নাই। আৰু আমাৰ যোনটো হেড ছাৰ আছে, এওঁৰ ভাষা পৰিৱেশ, এওঁৰ একদম এওঁ এটা এক্সট্ৰা জাতিক লৈ তাৰমানে বিতৰ্ক সৃষ্টি কৰে। কিছুমান জাতি ল'ৰা কয় যে তই অমুক জাতি, তই কিয় ইমান লেভেল দেখিছ, তই এইটো খাব লাগে, এইটো নাখাব লাগে, এনেকুৱা তাৰমানে ব্যৱহাৰ এওঁ আছে। বহুত অভিযোগ আছে, আমাৰ গাঁৱৰো অভিযোগ আছে। গাঁৱৰ মানুহে চবে এওঁৰ নামত অভিযোগ কৰে, ছাত্ৰক মাৰে, বেয়াকৈ মাৰে, ছোৱালী মানে চুলি জড়ি টানে। এইটো আমাৰ